Hello dear students, welcome to our YouTube channel. Students, आज ये video रे class 6 और English और lesson number 2 the golden task এই lesson টি মই তোমালোকক বুজাই দিয়াৰ লগতে তোমালোকক পঢ়ি শুনাম গতিকে ভিডিও তোমালোকে একলৈকে চাই থাকা উত্তৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰথমতে চোৱা মই পঢ়ি দিছো lesson 2 lesson মানে হৈছে পাঠ lesson 2 মানে হৈছে পাঠ নম্বৰ 2 পাঠটোৰ নাম কি হয় পাঠটোৰ নাম হয় দা গোল্ডেন টাস্ক অৰ্থাৎ দা গোল্ডেন টাস্ক মানে কি হয় দা গোল্ডেন টাস্ক মানে হৈছে সোণালী স্পৰ্শ ঠিক আছে এতিয়া ইয়াৰে তলত কি দিছে আমি চাও আহাচোন ইয়াতে দিছে read the sentences in the boxes and match them with the pictures কি কৈছে read the sentences in the boxes and match them with the picture ইয়াৰে ছয়টা বক্স দিয়া আছে হয়নে চোৱাচোন এই বক্সত থকা সেন্টেন্সৰ বাক্যকেইটা পঢ়িব দিছে পঢ়ি এই ছবিকেইটাৰ লগত কিবা মিল আছে এই ছবিকেইটাৰ লগত কি কৰিব দিছে মিলাবলৈ কৈছে ঠিক আছে তাৰ নেক্সট কি কৈছে চোৱাচোন write the name of each character in the space provided কি কৈছে write the name of each character in the space provided ইয়াতে তোমালোকৰ কিতাপখনত চোৱাচোন এবিলাক খালি ঠাই দি থোৱা আছে হয়নে ইয়াতে চাবাচোন ইয়াতে তোমালোকে খালি ঠাই দেখিবলৈ পাবা হয়নে এইখিনিত খালি ঠাই তোমালোকে দেখিবলৈ পাবা এই খালি ঠাইবোৰত তেওঁলোকৰ নাম কি হয় তোমালোকক লিখিবলৈ কৈছে নেক্সট কি কৈছে চোৱা you may take help from the names in the box given below কি কৈছে আমাক কৈছে যে তুমি যদি হে বিচৰা এই যেটো বক্স আছে এই বক্সত থকা শব্দবোৰৰ পৰা তোমালোকে হেল্প লব পৰা সহায় লব পৰা ঠিক আছে ইয়াতে নামবোৰ দিয়া আছে কোনজনে কোন হয় তোমালোকক লিখিবলৈ কৈছে লিখাৰ পিছত কি কৰিব কৰিছে এখিনি মিলাবলৈ দিছে এতিয়া তোমালোকে চোৱা গতিকে চোৱা প্ৰথমতে কি দিছে হি ইজ এ ব্ৰেভ লয়েল এণ্ড কাইণ্ড ইয়ং উইজাৰ্ড ইয়াতে কাৰ কথা কৈছে ইয়াতে কৈছে হেৰি পটাৰৰ কথা গতিকে এইটো মিলাব লাগিব এইটোৰ লগত ঠিক আছে নেক্সট দিছে she is courageous and compassionate superheroine ঠিক আছে the superheroine যেটো কৈছে superheroine কোন হয় wonder woman next দিছে he is a superhero who fights against evil forces to protect humanity মানৱতাক ৰক্ষা কৰাৰ বাবে অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়া এজন সুপাৰহিৰো এই সুপাৰহিৰোজন কোন হয় শক্তিমান ঠিক আছে তোমালোকে ওয়ান্ডাৰ ওম্যান শক্তিমান আৰু হেৰি পটাৰৰ বিষয়ে গুগল কৰি চাব পৰা ইউটিউবত সাৰ্চ কৰি চাব পৰা তোমালোকৰ অলপমান আইডিয়া হ'ব ঠিক আছে নেক্সট কি কৈছে চোৱা নেক্সট কৈছে লেটস টক এতে কি দিছে চোৱা এই চিত্ৰ চোৱাচোন এ মেজিক ওয়ান্ড ঠিক আছে নেক্সট কি দিছে চোৱা ইয়াতে দিছে যে ইমাজিন সামওয়ান উইথ এ মেজিক ওয়ান্ড wants to grant you super power কি কৈছে কল্পনা কৰাচোন যে কোনোবাই তোমাক যাদু কৰি লাখুটি এডাল লৈ এনেকুৱা ধৰণৰ যাদু কৰি লাখুটি এডাল লৈ তোমাক কি কৰিব সুপাৰ পাৱাৰ অৰ্থাৎ মহাশক্তি প্ৰদান কৰিব বিচাৰিছে what super power would you choose তুমি কি হেই সুপাৰ পাৱাৰ মহাশক্তি তুমি বাছি লবা আৰু সুধিছে এণ্ড why আৰু কিয় বাছি লবা আৰু ধৰি লোৱা তোমাক কোনোবাই কি কৰিছে যাদু কৰি লাখুটি এডাল লৈ তোমাক মহাশক্তি প্ৰদান কৰিবলৈ বিচাৰিছে অৰ্থাৎ সুপাৰ পাৱাৰ তোমালোকক দিবলৈ বিচাৰিছে গতিকে সুধিছে যে তুমি কোনটো সুপাৰ পাৱাৰ চুজ কৰিবা আৰু কিয় চুজ কৰিবা তোমালোকক সুধিছে ঠিক আছে নেক্সট তোমালোকক চোৱা কি দিছে এটা ষ্টৰী দিছে এই ষ্টৰীটো পঢ়িলেহে আমি পাঠটো ধুনীয়াকৈ বুজি পাম নেক্সট চোৱা কি দিছে এটা দিছে লেটস read the story let's read the story অৰ্থাৎ কি কাহিনীটো পঢ়ো read মানে পঢ়া হয় নহয় বলা আমি কাহিনীটো পঢ়ো বা গল্পটো আমি পঢ়ো গল্পটোৰ নাম কি হয় দা গোল্ডেন টাস্ক গল্পটোৰ নাম হৈছে বা ষ্টৰীটোৰ নাম হৈছে সোণালী স্পৰ্শ নেক্সট কি দিছে চোৱা once upon a time অৰ্থাৎ এসময়ত there was a king মানে হৈছে ৰজা কিংজনৰ নাম কি আছিল নেম মিডাস কিংজনৰ নাম মিডাস আছিল ইন এনশিয়েন্ট গ্ৰীচ অৰ্থাৎ এসময়ত প্ৰাচীন গ্ৰীচত মিডাস নামৰ এজন ৰজা আছিল নেক্সট কি দিছে নেক্সট দিছে যে he was very rich but unhappy he was very rich
ভেৰি মানে ভেৰি ৰিচ মানে কি হয় বহুত ধনী আছিলে বাট আনহেপি কিন্তু সুখী নাছিলে অৰ্থাৎ হি ৱাজ ভেৰি হেপি ভেৰি ৰিচ তেওঁ বহুত ধনী আছিল কিন্তু তেওঁ অসুখী আছিল তেওঁ সুখী নাছিলে কিহৰ কাৰণে সুখী নাছিলে ইয়াতে দিয়া আছে তোমালোকে চোৱা এটা কি দিছে চোৱা আই ৱান্ট মোৰ মানি আই ৱান্ট মোৰ গোল্ড ৰজাক কি লাগিছিল মিৰাজ নামৰ এজন ৰজা আছিল তেওঁক আৰু টকা লাগে তেওঁৰ ইতিমধ্যে বহুত টকা আছে তেওঁ বহুত ধনী হয় তথাপিও তেওঁক আৰু টকা লাগে আৰু সোণ লাগে ঠিক আছে I want to be the richest king of all time আৰু ৰজা কি হ'ব বিচাৰিছে ৰজাই সৰ্বকালৰ আটাইতকৈ ধনী ৰজাজন তেওঁ হ'ব বিচাৰে সেইকাৰণে ৰজা কি আছিল বহুত যদি ধনীও আছিল তেওঁ সুখী নাছিল কাৰণ তেওঁক আৰু টকা লাগে আৰু তেওঁক সোণ লাগে আৰু তেওঁ সৰ্বকালৰ আটাইতকৈ ধনী ৰজাজন তেওঁ হ'ব বিচাৰে সেইকাৰণে তেওঁ হেপী নাছিলে আনহেপী আছিলে নেক্সট কি হ'ল আমি চাওঁ আহাচোন ইয়াৰ পিছত He always কি কৈছে চোৱা he always looked for ways to get money and gold he always মানে হৈছে সদায় looked for ways to get money and gold তেওঁ সদায় কি বিচাৰিছিল যে কি কৰিলে পইচা পাম কি কৰিলে সোণ পাম ইয়াৰ কথাই তেওঁ ভাবি আছিল ইয়াৰ বিষয়ে তেওঁ চিন্তিত আছিল সেইকাৰণে তেওঁ সুখী নাছিল one day মানে হৈছে এদিনাখন কিং মানে হৈছে ৰজা কিং মিডাস ৰজাৰ নাম আছিল মিডাস came across a divine spirit এদিনাখন ৰজা কি হ'ল মিডাসে এটা ঐশ্বৰিক ডিভাইন স্পিৰিটৰ তেওঁ কি কৰিলে তেওঁ সন্মুখীন হ'ল ঠিক আছে নেক্সট কি হ'ল চোৱাচোন he treated the divine spirit very well তেওঁ সেই যে ঐশ্বৰিক আত্মা আছিল সেই আত্মাটোক তেওঁ অতি ভাল ব্যৱহাৰ কৰিছিল বহুত ভাল ব্যৱহাৰ কৰিছিল অৰ্থাৎ তেওঁ কি কৰিছিল ওৱান ডে এদিনাখন তেওঁ এটা ঐশ্বৰিক আত্মাক লগ পাইছিল আৰু সেই যিটো ঐশ্বৰিক আত্মা সেই ঐশ্বৰিক আত্মাটোক তেওঁক বহুত বেছি ভাল ব্যৱহাৰ কৰিছিল ভালদৰে তেওঁক শুশ্ৰূষা কৰিছিল ঠিক আছে তাৰপিছত চোৱাচোন কি হ'ল কিং ইউ হেভ বিন নাইচ টু মি ৰজা কি কৰিলে ৰজা তুমি মোক বহুত ভাল ব্যৱহাৰ কৰিলা বা মোক বহুত ভাল লাগিলে ঠিক আছে আই এম প্লিজড মই সন্তুষ্ট বুলি ক'লে কোনে ক'লে সেই যিটো আত্মা আছিলে ঐশ্বৰিক আত্মা সেই ঐশ্বৰিক আত্মাটোই ক'লে আই ৱান্ট টু গ্ৰান্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড মই তোমাক উপহাৰ হিচাপে এটা পুৰস্কাৰ দিব বিচাৰোঁ সে হোৱাট ইয়'ৰ উইচ ইজ গতিকে ঐশ্বৰিক আত্মাটোৱে ক'লে যে তোমাৰ যি ব্যৱহাৰ বা তোমাৰ যি শুশ্ৰূষা সেই শুশ্ৰূষাত মই বহুত বেছি ভাল পালোঁ এনেকৈ কোনে ক'লে এই যিটো ঐশ্বৰিক আত্মা আছিল এই ঐশ্বৰিক আত্মাটোৱে ৰজাক ক'লে ঠিক আছে ৰজাক সুধিলে যে তোমাক মই এটা দিব বিচাৰোঁ পুৰস্কাৰ কি পুৰস্কাৰ লাগিব তুমি মোক সোধা যি বিচাৰা তুমি পাবা তেতিয়া তেওঁ কি ক'লে চোৱাচোন থেংক ইউ ধন্যবাদ জনালে থেংক ইউ ডিভাইন স্পিৰিট অৰ্থাৎ কি ক'লে তেওঁ ঐশ্বৰিক যিটো আত্মা আছিল এইটোক ধন্যবাদ জনালে নেক্সট কি হ'ল চোৱাচোন আই উইচ হোৱাট এভাৰ আই টাস্ক উড টাৰ্ণ ইনটু গোল্ড ৰজাই এই ঐশ্বৰিক আত্মাটোক কি ক'লে ঐশ্বৰিক আত্মাটোক ক'লে যে মই যিটো বস্তু স্পৰ্শ কৰোঁ যিটো বস্তুৱে মই স্পৰ্শ কৰোঁ সেই স্পৰ্শ কৰা বস্তুটো কি সোণত যদি পৰিণত হৈ যায় সেইটোৱে মোৰ উইচ ঠিক আছে সেইটোৱে মোৰ ইচ্ছা ঠিক আছে এনেকৈ কাক ক'লে ঐশ্বৰিক আত্মাটোক সেই ৰজাজনে ক'লে যে মই যিটো বস্তুৱে চুওঁ সেইটো যাতে সোণলৈ ৰূপান্তৰিত হয় কাৰণ ৰজাজন বহুত লোভী আছিল তেওঁক টকা পইচা আৰু ধন সোণ তেওঁক আৰু লাগে তেওঁ বহুত সেইবোৰ কেনেকৈ পাম ইয়াৰ বিষয়ে তেওঁ চিন্তা কৰি আছিলে গতিকে তেওঁ যিহেতু চান্স পালে তেওঁ ঐশ্বৰিক আত্মাটোক তেনেকৈ সুধিলে তাৰপিছত ঐশ্বৰিক আত্মাটো দিলে নে আমি নেক্সটখিনি পঢ়িলে পাম নেক্সট কি ক'লে চোৱা আৰ ইউ চিয়'ৰ যেতিয়া কি কৰিলে এই ডিভাইন স্পিৰিটটোৱে ঐশ্বৰিক আত্মাটোৱে ৰজাক ক'লে যে তুমি নিশ্চিত নে যে এইটোৱে তোমাক লাগিব এনেকৈ সুধিলে তাৰপিছত কি হ'ল চোৱাচোন দ্য উইচ মে লিড টু ট্ৰাবল তাৰপিছত ৰজাই ক'লে যে তুমি যিটো বিচাৰিছা এইটোৰ পৰা তোমাৰ কি হ'ব পাৰে তোমাৰ প্ৰব্লেম হ'ব পাৰে ঠিক আছে তোমাৰ বিপদ হ'ব পাৰে এনেকৈ কি কৰিলে এই ঐশ্বৰিক আত্মাটোৱে ৰজাক ক'লে নেক্সট কি কৰিলে চোৱাচোন if my wish is fulfilled I will get a lot of gold তেতিয়া ৰজাজনে সেই ডিভাইন স্পিৰিট ঐশ্বৰিক আত্মাটোক ক'লে যে মোৰ যদি ইচ্ছা পূৰণ হয় তেতিয়াহ'লে কি হ'ব মই বহুত সোণ পাম কাৰণ যিটো বস্তুৱে মই চুই দিম সেইটো সোণলৈ ৰূপান্তৰিত হ'ব ঠিক আছে গতিকে মই ধনী ৰজা হ'ব পাৰিম সৰ্বকালৰ
I will be the richest king. মই সৰ্বকালৰ অৰ্থাৎ সকলোতকৈ বেছি ধনী ৰজা হ'ব বিচাৰো। Please grant me this wish. অনুগ্ৰহ কৰি মোৰ এই যিটো ইচ্ছা, মনৰ যিটো মোৰ ইচ্ছা, মই যিটো বস্তু চুও সেইটো বস্তু যাতে পুনৰ ৰূপান্তৰিত হয়, এই ইচ্ছাটো মোৰ আপুনি পূৰ কৰি দিয়ে। ঠিক আছে, তেতিয়া ডিভাইন স্পিৰিটে কি ক'লে চোৱাচোন। ডিভাইন স্পিৰিটে কি কৈছে? ডিভাইন স্পিৰিটে ক'লে অৰ্থাৎ ঐশ্বৰিক আত্মাটোৱে ক'লে এজ ইউ উইচ, অৰ্থাৎ তুমি যি বিচৰা সেয়াই হ'ব। অৰ্থাৎ কি কৰিলে? এই ঐশ্বৰিক আত্মাটোৱে এই যিজন ৰজা আছিল, ৰজাক সেই উপহাৰটো কি কৰিলে? দিলে। যে যিটো বস্তু ৰজাই চুব সেইটো কি হ'লে ৰূপান্তৰিত হ'ব? সোণলৈ ৰূপান্তৰিত হ'ব। নেক্সট কি হ'ল চাওঁ আহাচোন। কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল। কিং মিডাছ অৰ্থাৎ ৰজা মিডাছে ৱাজ ভেৰি হেপী, বহুত সুখী আছিল। ভেৰি হেপী মানে বহুত সুখী। টু গেট হিজ উইচ ফুলফিল, তেওঁ যিটো বিচাৰিছিল সেইটো পালে। অৰ্থাৎ ৰজাই কি বিচাৰিছিলে? যে যিটো বস্তু তেওঁ চুব সেইটো সোণলৈ ৰূপান্তৰিত হোৱাটো তেওঁ বিচাৰিছিল। গতিকে ঐশ্বৰিক আত্মাটোৱে যিহেতু তেওঁক সেই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে বৰটো দিলে, গতিকে তেওঁ কি কৰিলে? কিং মিডাছ বহুত হেপী হ'ল, কাৰণ তেওঁ যিটো বিচাৰিছিল সেইটোৱে তেওঁ সেই ঐশ্বৰিক আত্মাৰ পৰা পালে। হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ। তেওঁ কি কৰিলে? সেই ৰজাজনে তেওঁৰ যিটো মেজিকেল পাৱাৰ আছিল, সেই মেজিকেল পাৱাৰটো তেওঁ যিটো ক'লে যে চোৱাৰ লগে লগে কি হ'লে ৰূপান্তৰিত হ'ব? সোণলৈ ৰূপান্তৰিত হ'ব, সেইটো টেষ্ট কৰিবলৈ বিচাৰিছিল যে সোণলৈ ৰূপান্তৰিত হয় নে নহয়। নেক্সট কি হ'ল চোৱাচোন। নেক্সট লেট মি টাচ দি ষ্ট'ন। এটা কি আছিল? ওচৰতে এটা শিল আছিল, পাথৰ এটা আছিলে। সেইটো কি কৰিলে? ৰজাই হাতেৰে কি কৰিলে? চুলে। চুই মানে ৰজাই পৰীক্ষা কৰিব বিচাৰিছিল যে এইটো সোণলৈ ৰূপান্তৰিত হ'ব নে নাই। নেক্সট কি হ'ল আমি চাওঁ আহাচোন। As the king insisted, the divine spirit granted him the wish. ৰজাই যিহেতু সেই ঐশ্বৰিক আত্মাটোক বহুত জোৰ কৰি ক'লে যে মোক এইটো ইচ্ছাই মোৰ পূৰণ কৰিব লাগে, গতিকে কি কৰিছিল? সেই ঐশ্বৰিক আত্মাটোৱে ৰজাক সেই যিটো বৰ আছিল সেইটো দি দিছিলে। ঠিক আছে, তাৰপিছত কি হ'ল আমি চাওঁ আহা। নেক্সট as soon as the king Midas touched the stone, it turned into gold. ৰজা মিডাছে যেতিয়াই সেই যিটো শিল আছিল বা যিটো পাথৰ আছিল সেইটো যেতিয়া টাচ কৰিলে, টাচ কৰাৰ লগে লগে কি হৈ গ'ল? এইটো কি হৈ গ'ল? সোণলৈ ৰূপান্তৰিত হৈ গ'ল। তাৰপিছত কি হ'ল চোৱাচোন। ৱাও আনবিলিভেবল, অৰ্থাৎ ৱাও আনবিলিভেবল মানে কি? বাহ, মানে ৰজা মানে বিশ্বাস কৰিব পৰা নাই, আনবিলিভেবল। নেক্সট কি হ'ল চোৱাচোন। দ্য ষ্ট'ন হেজ টাৰ্ণ ইনটু গ'ল্ড। শিলটো চুই দিয়াৰ লগে লগে বা ষ্ট'নটো চুই দিয়াৰ লগে লগে সেইটো সোণলৈ ৰূপান্তৰিত হৈ গ'ল। লেট মি টাচ আদাৰ থিংছ টু। গতিকে মই অন্য যিবোৰ বস্তু আছে সেই বস্তুবোৰো মই চুই চাব বিচাৰোঁ আৰু সেইবোৰো সোণলৈ ৰূপান্তৰিত হয় নে নহয় মই চাবলৈ বিচাৰোঁ। নেক্সট কি হ'ল চোৱাচোন। নেক্সট ইয়াতে দি থোৱা আছে যে হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইনটু গ'ল্ড। হোৱাট এভাৰ অৰ্থাৎ যিটো বস্তুৱে দ্য কিং টাচ এই ৰজাজনে স্পৰ্শ কৰিছিল, টাৰ্ণ ইনটু গ'ল্ড, সেইটো সোণলৈ ৰূপান্তৰিত হৈ গৈছিলে। ঠিক আছে, এনেধৰণে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাই আছা। তোমালোকে যদি সেই ক্লাছ 6ৰ প্ৰত্যেকটো ছাবজেক্টৰে অনলাইন ক্লাছ কৰিব বিচৰা, তোমালোকে মাত্ৰ 100 টকাত 1 বছৰৰ কাৰণে এটা ছাবজেক্টৰ অনলাইন ক্লাছ কৰিব পাৰিবা। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা। 1 বছৰৰ কাৰণে 100 টকা পে' কৰিলে হ'ব আৰু তোমালোকে পইচা দিব নালাগে। ঠিক আছে, আৰু আমাৰ হোৱাটছআপ চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি থোৱা আছে। নেক্সট কি হ'ল চোৱা। আনফৰ্চুনেটলি দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক। এতিয়া চোৱা, যিটো বস্তুৱে চুব সেইটো বস্তুলৈ কিহৰ ৰূপান্তৰিত হ'ব? সোণলৈ ৰূপান্তৰিত হ'ব। গতিকে ৰজাজনে যিটো খোৱা বস্তুটো হাতেৰে চোৱাৰ লগে লগে কি হৈ যায়? সোণলৈ ৰূপান্তৰিত হৈ যায়। গতিকে ৰজাজনে একো খাবও পৰা নাছিল, একো পি খাবও পৰা নাছিল, কাৰণ টাচ কৰাৰ লগে লগে কি হ'লে ৰূপান্তৰিত হৈ গৈছিল? সোণলৈ ৰূপান্তৰিত হৈ গৈছিল। নেক্সট চোৱা। এভৰিথিং হি টাচ টাৰ্ণ ইনটু গ'ল্ড ইমিডিয়েটলি। প্ৰত্যেকটো বস্তুৱে যিকেইটা বস্তু তেওঁ টাচ কৰিছিল সেইকেইটা এই বস্তু ইমিডিয়েটলি তৎক্ষণাত কি হ'লে ৰূপান্তৰিত হৈ গৈছিল? সোণলৈ ৰূপান্তৰিত হৈ গৈছিল। অৰ্থাৎ ৰজাৰ কি হৈছিল? লাহে লাহে প্ৰব্লেম হ'বলৈ ধৰিছিল।
দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন তাৰপিছত কি কৰিলে ৰজাজনে তেওঁৰ যিখন বাগিচা আছিল গাৰ্ডেন মানে কি হয় বাগিচা হয়নে ইয়াতে চোৱাচোন এই বাগিচাখনৰ কথা কৈছে এই বাগিচাখনলৈ তেওঁ কি কৰিছিল গৈছিল যোৱাৰ পিছত কি হ'ল চোৱাচোন হি saw his daughter coming towards him তেওঁ দেখিছিল যে তেওঁ দেখাৰ লগে লগে তেওঁৰ যিজন জীয়ৰী আছিল ছোৱালী আছিল এই ছোৱালীজনী কি কৰিছিল ৰজাৰ ভালে কি কৰিছিল আগবাঢ়ি আহিছিল ঠিক আছে নেক্সট ৰজা কি কৰিলে চোৱা ৰজাজনে ছোৱালীজনীক ক'লে যে কাম মাই চাইল আৰু মোৰ ছোৱালীজনী মোৰ মৰমৰ ছোৱালীজনী মোৰ ওচৰলৈ আহা ঠিক আছে আৰু ছোৱালীজনীয়ে কি কৰিছিল যেটো দেউতাক হয় দেউতাকক কি বুলি মাতিছিল দেউতা বুলি মাতি দেউতাকৰ ওচৰলৈ আহিছিল ঠিক আছে নেক্সট চোৱা ইয়াতে কি লিখা আছিল oh no what have I done my food has turned into gold I can't even eat ওতে টাচ কৰাৰ লগে কি হৈছিল কোমললৈ ৰূপান্তৰিত হৈ গৈছিল ঠিক আছে সেইকাৰণে ৰজা খাব পৰা নাছিল নেক্সট কি হল তোমালোকে চোৱাচোন ইয়াৰে পিছত তোমালোকে চোৱা এই চিত্ৰত কি কৰিলে সেই যিজন ৰজা আছিল এই ৰজাজনে তেওঁৰ যিজন জীয়েক আছিল জীয়েকজনক কি কৰিলে টাচ কৰিলে ঠিক আছে কেনেকৈ টাচ কৰিলে দে হাগ ইজ আদাৰ তেনে অৰ্থাৎ হাগ কৰা অৰ্থাৎ গলত এনেকৈ সৰু ল'ৰা ছোৱালীক যেনেকৈ মাক দেউতাকে মৰমত হাতেৰে স্পৰ্শ কৰে ঠিক তেনেকুৱা ধৰণে স্পৰ্শ কৰিলে ঠিক আছে ৰজাই পাহৰি গৈছিল যে মই যিটো বস্তু টাচ কৰোঁ এইটো কি হ'লে ৰূপান্তৰিত হৈ যাব সোণলৈ ৰূপান্তৰিত হৈ যাব সেই কথাটো ৰজাই পাহৰি গৈছিল as soon as Midas touched his daughter ৰজা মিদাছে যেতিয়া নিজৰ ছোৱালীজনীক টাচ কৰিলে স্পৰ্শ কৰিলে she turned into a statue of gold তাই কি হৈ ৰূপান্তৰিত হৈ গ'ল এটা সোণৰ ষ্টেচু লৈ ৰূপান্তৰিত হৈ গ'ল the king was shocked ৰজাজনে কি হৈ গ'ল শক খাই গ'ল কিহৰ কাৰণে কাৰণ ৰজাৰ জীয়েক আছিল জীয়েকক যেতিয়া স্পৰ্শ কৰিলে কাৰণ ৰজাই বৰ পাইছিল যে উচ্চগাত মাজে বৰ দিছিল যে এইটো বস্তুৱে চুবা এইটো সোণলৈ ৰূপান্তৰিত হৈ যাব ৰজাই যেতিয়া জীয়েকক টাচ কৰিলে টাচ কৰাৰ লগে লগে ষ্টেচু হৈ গ'ল ঠিক আছে এইটো চোৱা চিত্ৰটো এইটো এনেকুৱা ধৰণে ষ্টেচু হৈ গ'ল হোৱাৰ লগে লগে ৰজাজনে কি হ'ল শক খাই গ'ল নেক্সট কি হ'ল চোৱাচোন আলাস what have I done I lost my child she is just a statue now say last whatever have I done মই কি কৰি পেলালো I lost my child মই মোৰ ছোৱালীজনীক মই হেৰুৱাই পেলালো she is just a statue now তাই এতিয়া বৰ্তমান কি হয় ষ্টেচু হয় ঠিক আছে এটো কাৰ ভুলৰ কাৰণে হ'ল ৰজাৰ ভুলৰ কাৰণে হ'ল নেক্সট কি হ'ল চোৱা he saw that everything he touched turned into gold তেওঁ দেখিছিল যে তেওঁ যিটো বস্তু স্পৰ্শ কৰে হেতু কি হল ৰূপান্তৰিত হৈছিল সোণলৈ ৰূপান্তৰিত হৈ গৈছিল the king happiness turned into despair and he cried loudly ৰজাৰ যি সুখী আছিল সেই ঐশ্বৰ্যগাত্মাৰ পৰা যেটো তেওঁ বৰ পাইছিল সেই বৰটোৰ পাই তেওঁ কি হৈছিল সুখী হৈছিল কিন্তু তেওঁৰ যেতিয়া জীয়েকক টাচ কৰাৰ লাগিলে জীয়েকটো ষ্টেচুলৈ ৰূপান্তৰিত হৈ গ'ল বা পৰিৱৰ্তিত হৈ গ'ল তেতিয়া তেওঁ কি হৈছিল তেওঁৰ যিটো সুখ অনুভৱ আছিল তেওঁৰ যিটো হেপি আছিল সেইটো কি হৈ গ'ল তেওঁ আনহেপি হৈ গ'ল অসুখী হৈ গ'ল ঠিক আছে and he cried loudly তাৰপিছত কি কৰিলে তেওঁ জোৰে জোৰে কান্দিবলৈ ধৰিলে ঠিক আছে নেক্সট কি হ'ল আমি চাও আহাচোন নেক্সট কি দিয়া আছে তোমালোকে চোৱা নেক্সট আমাক দিয়া আছে যে the divine spirit heard Midas crying এই যে ঐশ্বৰিক আত্মা আছিল ঐশ্বৰিক আত্মাটোৱে ৰজা মিদাসে কান্দি থকা তেওঁ গম পাইছিলে he appeared before king Midas তেওঁ কি হ'ল তেওঁ যেতিয়া ৰজা মিদাসে কান্দি আছিল তেওঁ গম পাই ৰজা মিদাসৰ ওচৰলৈ তেওঁ আকৌ আহিল ঠিক আছে নেক্সট কি হ'ল চোৱা king Midas you look sad what happened তেওঁ ঐশ্বৰিক আত্মাটোৱে ৰজাক ক'লে যে ৰজা মিদাস তোমাৰ কি হ'ল তোমাৰ দুখী যেন লাগিছে তোমাৰ কি হৈছে এনেকে সুধিলে তাৰপিছত কিং মিদাসে কি ক'লে চোৱাচোন কিং মিদাসে ক'লে I am in big trouble মই বহুত এটা ডাঙৰ বিপদত পৰিছো কি বিপদত পৰিছিল নেক্সট কিনিত কৈছে চোৱা do you want me to take the wish back তেতিয়া যেটো বিপদত পৰা বুলি ক'লে ৰজা মিদাসক এই ঐশ্বৰিক আত্মাটোৱে ক'লে যে তুমি
সেই যেটো তোমাক উইচ দিছিলো বৰ দিছিলো ঠিক আছে যেটো তোমাক ঐশ্বৰিক শক্তি দিছিলো সেই ঐশ্বৰিক শক্তিটো ঘূৰাই লোৱাটো বিচৰণে ৰজাই কিং মেডিছে এজৰি ঐশ্বৰিক আত্মাটোৱে ৰজাক এনেকে প্ৰশ্ন কৰিলে তেতিয়া ৰজা কি কৰিলে চোৱাচোন প্লিজ ডু ৰজা কি কৰিলে অনুগ্ৰহ কৰি হেতু ঘূৰাই লবলৈ ক'লে যে ঐশ্বৰিক শক্তি দিছিল হেয়া ঘূৰাই লবলৈ ক'লে দেন গো এণ্ড ৱাশ ইয়োৰ হেণ্ডছ ইন দা ৰিভাৰ মানে হৈছে নদী ঠিক আছে তেতিয়া সেই ঐশ্বৰিক আত্মাটোৱে ৰজাক ক'লে যে তেতিয়া হলে তুমি এটা কাম কৰা তোমাৰ হাতখন গৈ নদীত ধুই আহা ইউ উইল গেট ৰিড অফ দা গোল্ডেন টাচ তুমি সেই যেটো গোল্ডেন টাচ অৰ্থাৎ সোৱাৰ লগে যে সোণলৈ ৰূপান্তৰিত হয় তাৰ পৰা তুমি মুক্তি পাবা এনেকে ক'লে তাৰপিছত ৰজাই কি কৰিলে আমি চাও আহাচোন ইয়াতে দি থোৱা আছে চোৱা ৰজাই কি কৰিলে চোৱা কিং মিডাছ ইমিডিয়েটলি ৰাস্ড টু দা ৰিভাৰ ৰজা মিডাছে তৎক্ষণাত সেই নদীটোৰ ওচৰলৈ গ'ল যোৱাৰ পিছত কি হ'ল চোৱাচোন লেট মি ৱাশ মাই হেণ্ডছ ফাৰ্ষ্ট এণ্ড ৰান টু দা গ্ৰাউণ্ড ৰজা কি কৰিলে তৎক্ষণাত নিজৰ হাতখন সেই নদীৰ পানীৰে ধুলে আৰু গাৰ্ডেন অৰ্থাৎ বাগিচাখনৰ ওচৰলৈ দৌৰি গ'ল কিহৰ কাৰণে দৌৰি গ'ল কাৰণ তাত কি আছিল তেওঁৰ জীয়েকজনী আছিলে নেক্সট চোৱা কি দিয়া আছে The water of the river washed away the golden tusk. যেতিয়া তেওঁ সেই নদীটোত তেওঁৰ যি হাতখন ধুলে ধোৱাৰ লগে কি হৈ গ'ল তেওঁৰ যিটো ঐশ্বৰিক শক্তি আছিল সেইটো নোহোৱা হৈ গ'ল নোহোৱা হৈ যোৱাৰ পিছত কি কৰিলে আমি ইয়াতে দিয়া আছে আমি চাও আহা ই হাৰিড টু দা গাৰ্ডেন নোহোৱা হোৱাৰ লগে লগে তেওঁ নিজৰ এই যিখন বাগিচা আছিল তালৈকে তেওঁ দৌৰি গ'ল ই হাগড দা গোল্ড স্টেচু অফ দা প্ৰিন্সেছ তাই যিজন ৰজা কি কৰিলে যিজন ৰাজকুমাৰী আছিল ৰজাজন জীয়েক আছিল সেই জীয়েকজনে কি কৰিলে ষ্টেটু হৈ আছিলে হয়নে এনেকুৱা ধৰণৰ ষ্টেটু হৈ আছিল জীয়েকজনে কি কৰিলে হাগ কৰিলে ঠিক আছে আৰু আলিংগন কৰিলে নেক্সট ওয়া as soon as the king touched it the princess came back to life as soon as the king touched it যেতিয়া ৰজাই এই আকো এই নিজৰ ছোৱালীজনীক টাচ কৰিলে স্পৰ্শ যেতিয়া কৰিলে স্পৰ্শ কৰাৰ লগে কি হৈ গ'ল ছোৱালীজনী আগৰ অৱস্থালৈ ঘূৰি আহিল নেক্সট চোৱা ঘূৰি অহাৰ লগে লগে ছোৱালীজনী দেউতাক কি বুলি মাতিলে ফাদাৰ দেউতা এনেকে মাতিবলে ধৰিলে তেতিয়া দেউতাকে কি ক'লে চোৱাচোন অৰ্থাৎ ৰজাই কি ক'লে ওহ ডিয়াৰ আই এম সো হেপি দ্যাট ইউ আৰ বেক তেতিয়া ৰজাজনে তেওঁৰ জীয়েকজনীক ক'লে যে তুমি যেহেতু ঘূৰি আহিলা গতিকে মই বহুত বেছি সুখী হয় এনেকে ৰজাই ক'লে নেক্সট কি হ'ল চোৱাচোন তাৰপিছত that day onwards king midas became a sense person কেদিনাখনৰ পৰা কি হ'ল ৰজাৰ কি হ'ল চেঞ্জ হৈ গ'ল পৰিৱৰ্তন হৈ গ'ল কি পৰিৱৰ্তন হ'ল ৰজাৰ যিটো চিন্তাধাৰা আছিল ৰজাক যে টকা পইচা বহুত বেছি লাগিছিল টকা পইচা তেওঁ সুখী নাছিল সেইটোৰ পৰা তেওঁ কি হৈ গ'ল বহুত বেছি ভাল হৈ গ'ল তেওঁ বুজি পালে যে টকা পইচাই সকলো বস্তু নহয় ঠিক আছে টকা পইচা থাকিলে মানুহে সুখী হ'ব নোৱাৰে লাভ এণ্ড হেপিনেছ আৰ দা ট্ৰু ৱেলথ লাভ অৰ্থাৎ মৰম ভাল পোৱা আৰু সুখ এইবোৰে হৈছে একোটা ট্ৰু ৱেলথ অৰ্থাৎ টকা পইচাই সকলো নহয় দে আৰ ওৰ্থ মোৰ দেন গোল্ড এণ্ড মানি সুখী থকা ভাল পোৱা বা মৰমবোৰ ঠিক আছে এইবোৰ গোল্ড সোণ আৰু মানে পইচা টকা পইচাতকৈ বহুত বেছি ডাঙৰ বস্তু ঠিক আছে এই কথাটো ৰজাই ধুনীয়াকে বুজি পালে নেক্সট কি দিছে তোমালোকে চোৱাচোন নেক্সট দিছে যে কিং মিডাছ লাৰ্ণড to be happy with what he had অৰ্থাৎ ৰজাৰ যিখিনি বস্তু আছিল যি টকা পইচা আছিল যি ধন সোণ আছিল সেইখিনিৰ সৈতে ৰজা কি হ'ব ধৰিলে সুখী হ'বলৈ ধৰিলে কিয়ৰ কাৰণে সুখী হ'ল কাৰণ তেওঁ গম পালে যে টকা পইচাই সকলো নহয় টকা পইচা থাকিলে আমি সকলো বস্তু নাপাওঁ he lived happily thereafter তাৰপিছত তেওঁ অতি সুখেৰে তেওঁৰ জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে তেওঁ আৰু টকা পইচা চিন্তা কৰি দিনে ৰাতিয়ে আগৰ নিচিনাকে নাথাকে ঠিক আছে আগৰ কিছু তোমালোকে ধুনীয়াকৈ বুজি পালা এটা নেক্সট কি দিছে তোমালোকে চোৱাচোন নেক্সট দিছে যে লেটস লাৰ্ন দ্য মিনিং অফ এ ফিউ ৱৰ্ডছ ফ্ৰম দ্য লেচন এতিয়া আমাক এই যিটো লেচন আছে এই লেচনটোৰ পৰা আমাক কেইটামান শব্দ দিছে সেই শব্দকেইটাৰ অৰ্থ ইয়াতে দি থোৱা আছে অৰ্থকেইটা আমাক
শিকিবলৈ কৈছে কাৰণ এই শব্দৰ অৰ্থকেইটা তোমালোকৰ বহুত বেছি জনাটো ইম্পৰ্টেণ্ট হয় প্ৰথমতে কি দিছে চোৱাচোন এক্সাইটেড এক্সাইটেড মানে কি হয় এক্সাইটেড মানে হৈছে ফিলিং অৰ শ্বয়িং হ্যাপিনেছ এণ্ড এনথুজিয়াজম অৰ্থাৎ ফিলিং অৰ শ্বয়িং অৰ্থাৎ সুখ আৰু উৎসাহ অনুভৱ কৰা বা দেখুৱাটোক এক্সাইটেড বুলি কোৱা হয় ঠিক আছে নেক্সট কি দি আছে চোৱাচোন নেক্সট ইনসিস্টেড মানে কি হয় demanded that somebody agreed to do something ঠিক আছে insisted মানে হৈছে জোৰ দি কোৱা demanded that somebody agreed to do something অৰ্থাৎ যিকোনো এটা বস্তু দিবৰ কাৰণে কি কৰা সন্মতি দিবলৈ বা যিকোনো এটা বস্তু কৰিবৰ কাৰণে দাবী কৰাটো কি বুলি কয় insisted বুলি কোৱা হয় নেক্সট চোৱা ইয়াতে কি দিছে ৰিপেন্টিং মানে কি হয় চোৱা Repenting মানে হৈছে be sorry for something wrong that one has done অৰ্থাৎ repenting মানে হৈছে অনুতাপ কৰা বুলি বুজোৱা হয় অৰ্থাৎ কোনোবা কিবা ধৰা ভুল কৰিছে ইয়াৰ কাৰণে তেওঁ দুখিত গতিকে to be sorry for something wrong যেটা ভুল হয় সেই তেনেকুৱা ধৰণৰ কাম কৰিছিল আৰু হেতুকে তেওঁ যেতিয়া বুজি পালে যে মোৰ এটো ভুল হ'ল তেতিয়া সৰি বুলি ক'লে ক'বলে এনেকুৱা ধৰণৰ ওয়াৰ্ড বিলাক ব্যৱহাৰ কৰা হয় নেক্সট ওয়া গ্ৰান্ট মানে কি হয় টু এগ্ৰি টু গিভ হোৱাট সামওয়ান হেজ আস্কড ফৰ অত কোনোবাই বিচৰাখিনি দিবলৈ সন্মত হোৱাটোকে গ্ৰান্ট কৰা বুলি কোৱা হয় নেক্সট ওয়া শকড মানে হৈছে কি শকড মানে কি সাৰপ্ৰাইজ এণ্ড আপসেট অৰ্থাৎ আচৰিত আৰু বিচলিত অৰ্থাৎ কেতিয়াবা কি হয় আমি যিকোনো এটা বস্তু হঠাৎ যদি আমাক কিবা সাৰপ্ৰাইজ দিয়ে তেতিয়া আমি শক খাই উঠে যে আমি এনেকুৱা ধৰণৰ সাৰপ্ৰাইজ পাম বুলি ভবাই নাছিলো বা আপসেট হয় না বিচলিত হৈ থকাটো কেতিয়াবা শক খোৱাটো এনেকুৱা ধৰণৰ বুজায় ঠিক আছে